তো হেই গাইজ, যোদ্ধা নামৰ যোনখন অসমীয়া চিনেমা আহিবলগীয়া আছিলে তাৰ ট্ৰেইলাৰ এটা ৰিলিজ কৰিছে মেকাৰ্ছৰ ফালৰ পৰা, আৰু আজি কথা পাতিম সেই ট্ৰেইলাৰটোৰ ওপৰতে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোদ্ধা এইখন চিনেমাৰ মই টিজাৰটোৰ ওপৰত ইতিমধ্যে ৰিভিউ দিছিলোঁ কেইদিনমান আগতে। যদি চোৱা নাই তেন্তে নিশ্চয় চাই ল'ব পাৰে। আৰু বৰ্তমান ট্ৰেইলাৰটো মই চালোঁ, ট্ৰেইলাৰটো আছিলে 1 মিনিট 37 ছেকেণ্ডৰ। গতিকে আজিকালি দিনৰ হিচাপত চাব গ'লে বহুতেই এটা সৰু ট্ৰেইলাৰ হয়, কাৰণ আজিকালি প্ৰত্যেকখন চিনেমাৰ ট্ৰেইলাৰ 2 মিনিট বা 3 মিনিটৰ ওচৰা ওচৰি নিশ্চয় হৈ যায়, আপোনালোকে হয়তো গম পায়, বা তাতকৈও বেছি দীঘলীয়া হৈ যায়। 1 মিনিট 37 ছেকেণ্ডৰ এই ট্ৰেইলাৰটোত আমি বিশেষ একো গম নাপাওঁ, কাৰণ বিশেষ একো ধৰিব পৰা নাই। চিনেমাখনৰ কাহানী অভাৰঅল কেনেকুৱা ধৰণৰ হ'ব সেইটো মই আন্দাজা এটা পাইছোঁ, সেইটোৰ ওপৰতে কথা পাতিম। আমাৰ যোনটো হিৰ' আছে, মানে আমাৰ ৰাজকুমাৰ দা, তেখেত বহুত সৰুৰ পৰাই বহুত কষ্টত ডাঙৰ হ'বলগীয়া হৈছে। বহুত অভাৱ দেখিছে তেখেতে, পইচাৰ কাৰণে সি পঢ়িব পৰা নাই সৰুতে। পইচাৰ কাৰণে মানুহে তাৰ ফেমিলিৰ লগত বা তাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে, বহুত লাজ পাইছে চবৰে আগতে, সমাজৰ আগতে। তাৰপিছত সি ডাঙৰ হয়, আৰু ডাঙৰ হৈ পেলাই মেবি যিমানখিনি টিজাৰটোত দেখিছোঁ বা ট্ৰেইলাৰটোত দেখিছোঁ, তাৰ ওপৰত কৈ আছোঁ যে সি চাগে নিজৰ কষ্টৰে বহুত এজন সফল ব্যক্তি হ'বলৈ সক্ষম হয়। আৰু তাৰপিছত তাৰ বহুত কিবাকিবি শত্ৰু বনি যায়, বহুত ডাঙৰ ডাঙৰ মানুহ তাৰ শত্ৰু হৈ যায়। কিহৰ কাৰণে হৈ যায়, কিহৰ কাৰণে এইটো আমি নিশ্চয় চিনেমাখন চালেহে গম পাম, তাৰ আগত মেবি গম নাপাওঁ। ইয়াৰ মাজতে অকণমান পলিটিক্স থাকিব চাগে চিনেমাখনত, কাৰণ ডাঙৰ ডাঙৰ মানুহ দেখিবলৈ পোৱা হৈ গৈছে যোনে পলিটিচিয়ানৰ নিচিনা কাপোৰবোৰ পিন্ধি আছে, আৰু লগতে ভিলেনো আছে। এই শত্ৰুবোৰ কিহৰ কাৰণে হয়, কিয় নহয়, লগতে একশ্যন থাকিব চিনেমাখনৰ ভিতৰত, কাৰণ টিজাৰটো আমি একশ্যন দেখিবলৈ পাইছিলোঁ। আৰু তাৰ মাজতে অভাৰঅল ভিতৰৰ কাহানী কি হ'ব এইটো আপুনি নিশ্চয় চিনেমাখন চালেহে গম পাব, বা ময়ো চিনেমাখন চালেহে গম পাম। চিনেমাখন আহি আছে 22 ছেপ্টেম্বৰ তাৰিখে, গতিকে এতিয়ালৈকে বহুত দিন আছে, 1 মাহৰ ওপৰত আছে। গতিকে তাৰ মাজতে তেখেতসকলে চাগে আৰু ট্ৰেইলাৰ বা কিবা কিবি ৰিলিজ কৰি দিব পাৰে, মেবি অকণমান হিণ্ট দিবলৈ, বা তাৰ আগতে গানকেইটা ৰিলিজ কৰিব পাৰে। আৰু যেনেকৈ টিজাৰ বা ট্ৰেইলাৰটো দেখিলোঁ, হিৰোটোৱে প্ৰথমটো বহুত কষ্টত ডাঙৰ হৈছে, কিন্তু শেষলৈ গৈ পেলাই সি একদম পুৰা বহুত লাক্সাৰিয়াছ লাইফ জিৱা যেন লাগিছে, কাৰণ আপুনি চিনবিলাকতে গম পাব। চাওঁ, চিনেমাখন আহি আছে 22 ছেপ্টেম্বৰ তাৰিখে, বেছি দিন নাই। আৰু চিনেমাখন আহিলে আমি সম্পূৰ্ণ কথাখিনি গম পাবলৈ সক্ষম হ'ম, বা তাৰ আগতে কিবা কিবি ৰিলিজ কৰিলে গম পাম নিশ্চয়। গতিকে আপুনি চিনেমাখনৰ কাৰণে এক্সাইটেড হৈ আছে নে মোক নিশ্চয় কমেণ্টত জনাব।